আজিৰ এই বিশেষ দিনটোতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰলোক প্ৰাপ্তি ঘটিছিল। 1953 চনত শিল্পীজনা সোঁৱৰি এই দিৱস অসমবাসীয়ে উদযাপন কৰি আহিছে। ব্যতিক্ৰম নহয় এই বৰ্ষও। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে টিয়কতো টিয়ক কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থা আৰু টিয়কৰ অন্যতম শিক্ষানুষ্ঠান ৰেণু বৰা মেমৰিয়েল একাডেমীৰ যৌথ উদ্যোগত শিল্পী দিৱস উদযাপন কৰা হয়। এই লৈ পুৱা ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পিছতে শিক্ষানুষ্ঠানৰ প্ৰেক্ষাগৃহত আয়োজিত মূল সভাত একাডেমীৰ সঞ্চালক প্ৰাণকমল বৰা, ৰেক্টৰ কুলধৰ বৰা, উৰেকা কম্পিউটাৰ একাডেমীৰ সঞ্চালক ৰোহিত ছেত্ৰী, পংকজ বৰুৱা গায়ন, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক ডক্টৰ বিকাশ নাথকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি মহান শিল্পীগৰাকীৰ গুণৰাজি শ্ৰদ্ধাৰে স্মৰণ কৰে। উক্ত অনুষ্ঠানতে টিয়ক কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থাই ৰূপকোঁৱৰৰ আদৰ্শ সজীৱ কৰাৰ মানসেৰে শিল্পী দিৱস উপলক্ষত আয়োজন কৰা অনলাইন জ্যোতি সংগীত প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীসকলক পুৰস্কৃত কৰে। আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থা আৰু টিয়কৰ এখন অন্যতম শিক্ষানুষ্ঠান ৰেণু বৰা মেমৰিয়েল একাডেমীৰ যৌথ উদ্যোগত আজি শিল্পী দিৱস উদযাপন কৰা হৈছে। আৰু শিল্পী দিৱসৰ লগত সংগতি ৰাখি টিয়ক কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থাই তিনিটা পৰ্যায়ত আচলতে সংগীত প্ৰতিযোগিতা আয়োজন কৰিছে। ক শাখা, খ শাখা আৰু গ শাখা, যি প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে তিনিটা শাখাত ছাত্ৰ ছাত্ৰীসকলে প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু অংশগ্ৰহণ কৰি আচলতে আজি ইয়াৰ লগতে বঁটা বিতৰণী অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু আমি আশা ৰাখিম এই অনুষ্ঠানবিলাকৰ মাধ্যমেৰে যাতে আমি আগন্তুক দিনত এই ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহক আগবঢ়াই নিব পাৰোঁ, এখন মঞ্চ দিব পাৰোঁ। আৰু ৰূপকোঁৱৰে যি সুন্দৰৰ কথা কৈছিলে, সুন্দৰে যে ফুলাৰ মন্ত্ৰ আহুৰাত্ৰি মাতে, এই কথা বতৰাবিলাকে যাতে আমি ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত দিনত অনাগত দিনত যাতে আমি এখন অন্যান্য পৃথিৱীলৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আশা কৰা ধৰণৰ এখন পৃথিৱীলৈ আমি যাতে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিব পাৰোঁ, সমাজখনক যাতে সুন্দৰতা বিৰাজ কৰিব পাৰে, তাৰ কাৰণে আজি শিল্পী দিৱস উদযাপন কৰা হৈছে। অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।